গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে নিশ্চয়কৈ ভাল। অসমীয়া নৱবৰ্ষৰ শুভকামনা জনাইছো সকলোকে। মা ভগৱতীৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনাইছো এইবাৰ অসমীয়া নৱবৰ্ষৰ বহাগ মাহৰ পৰা চ'ত মাহলৈকে আপোনাৰ প্ৰত্যেকটো দিন যাতে আপুনি বিচৰা ধৰণে যায়, আপোনাৰ প্ৰত্যেকটো ক্ষণ সুন্দৰ হওক, সুস্বাস্থ্যৱান হওক, মনৰ ইচ্ছা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, তাৰে কামনা মা ভগৱতীৰ শ্ৰী চৰণত অজস্ৰ প্ৰণিপাত যাচিছো। নিশ্চয়কৈ সকলোৰে ভাল হ'ব। আৰম্ভ কৰিছো বিশেষ ৰাশিফল। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰনো বহাগ মাহৰ পৰা চ'ত মাহলৈকে ভাস্কৰাব্দ 1432 বিশেষ 2025 আৰু 2026 চনৰ বিশেষ ৰাশিফল আপোনাক জনাব বিচাৰিছো। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ যদি আমি কথা ক'ব বিচাৰো, মেঘ ৰাশিৰ ৰাশি চক্ৰৰ হৈছে প্ৰথমটো ৰাশি। মেঘ ৰাশিৰ আৰম্ভণি, আখৰৰ আৰম্ভণি, মেঘ ৰাশিৰ আদ্য অক্ষৰ বা নামৰ আখৰৰ আৰম্ভণি হৈছে চু, চে, চু, ল। অশ্বিনী নক্ষত্ৰৰ 4টা পাত, বিশেষভাৱে অশ্বিনী নক্ষত্ৰৰ 4 পাত, ভৰণী নক্ষত্ৰৰ 4 পাত আৰু কৃতিকা নক্ষত্ৰৰ 1 পদ লৈ মেঘ ৰাশি গঠন হৈছে। মেঘ ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল। মেঘ ৰাশিৰ ৰবি তুংগী উচ্চ অৱস্থাত আছে আৰু বৃহস্পতি গুৰু গ্ৰহ বিশেষভাৱে শুভ স্থানত দেখা গৈছে। শনি আৰু শুক্ৰ মাৰক গ্ৰহ হিচাপে আছে বা অশুভ গ্ৰহ হিচাপে আছে। মেঘ ৰাশিৰ পুৰুষ ৰাশি, বিশেষকৈ যুগ্ম ৰাশি, বিষম ৰাশি, অগ্নি ৰাশি পোনপটীয়াকৈ শুভ মংগলময় ফলাফল আছে নে নাই তাক আমি জনাব বিচাৰিছো। সাধাৰণতে জনাই ল'ব বিচাৰিছো আপোনালোকৰ বৈশিষ্ট্য, যি আপুনি শুনি ভাল পাব। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ সাধাৰণতে স্বতন্ত্ৰ চিন্তা শক্তি আৰু বিবেচনাৰ অধিকাৰী হয়। অস্থিৰ মন, স্বভাৱত চঞ্চলতা, বহু বন্ধুযুক্ত, সদায় মন পৰিষ্কাৰ, ত্যাগশীল আৰু আনক সহায় কৰি ভাল পোৱা বিধৰ হয় মেঘ ৰাশিৰ জাতক জাতিকাসকল। মেঘ ৰাশিৰ জাতক জাতিকাই ব্যক্তিগত চিন্তা চৰ্চাত পৰোপকাৰৰ চিন্তা কৰে বুলি কোৱা হয় আৰু পৰৰ পৰা কোনো ধৰণৰ আশা আকাংক্ষা নাৰাখে। সদায় স্পষ্টবাদী, নিৰ্ভীক, উদাৰ মনৰ হয় মেঘ ৰাশিৰ জাতক জাতিকাসকল। কেতিয়াও আনৰ দ্বাৰা পৰিচালিত হ'ব নিবিচাৰে। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ এক সাংঘাতিক, এক বিশেষ যি চিন্তা, এই চিন্তাই হৈছে বশ্যতা স্বীকাৰ নকৰা বা কাৰো তলত অতি সহজেই চলিব নিবিচাৰে। এই ৰাশিৰ জাতক জাতিকাসকলৰ মেঘ ৰাশিৰ কষ্ট সহিষ্ণুতা, যি কষ্ট কৰিব পৰা বা পৰিশ্ৰম কৰিব পৰা শক্তি থাকে, জীৱনত কষ্ট পালেও দৰিদ্ৰতা ভোগ নকৰে বুলি কোৱা হয়। ৰাজহুৱা জীৱন, সামাজিক জীৱনত এই ৰাশিৰ জাতক জাতিকাসকলে সদায় নেতৃত্ব লাভ কৰে আৰু অন্যায়ৰ অবিচাৰৰ কেতিয়াও সহ্য নকৰে বুলিও কোৱা হয়। এই ৰাশিৰ জাতক জাতিকাসকলে দুঃসাহসিক কামবিলাকো কৰি ভাল পায়। বিভিন্ন ক্ষেত্ৰত ভ্ৰমণ ইত্যাদিত আনন্দ লাভ কৰে মেঘ ৰাশিৰ জাতক জাতিকাসকলে। এয়াই হৈছে বৈশিষ্ট্য। কিছু যি বৈশিষ্ট্য মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলো, এক ধাৰণা দিবলৈ চেষ্টা কৰিলো মেঘ ৰাশিৰ বিষয়ে। এতিয়া যদি আমি জীৱন জীৱিকাৰ কথা কওঁ, সাধাৰণতে আমাৰ চেনেলত জীৱন জীৱিকাৰ কথাখিনি বিশেষ গুৰুত্ব দিয়া হয়। গতিকে মেঘ ৰাশিৰ জাতক জাতিকাসকলে বিভিন্ন দিশত সৎ পন্থাৰে কৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰাও দেখা যায়। সৎ পন্থাৰে জীৱিকা নিৰ্বাহ কৰিবলৈ ভাল পায় মেঘ ৰাশিৰ জাতক জাতিকাসকলে। 2025-26 বৰ্ষৰ যি বিশেষ অসমীয়া বৰ্ষ, এই বৰ্ষত বৰ্ষৰ চক্ৰৰ আৰম্ভণি মতে মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ৰবি লগ্নযুক্ত দ্বিতীয়ত বৃহস্পতি, চতুৰ্থত মংগল নিঃস্বস্থ হৈ আছে। ষষ্ঠত কেতু, সপ্তমত চন্দ্ৰ, একাদশত শুক্ৰ আৰু শনি, দ্বাদশত ৰাহু আৰু বুধৰ অৱস্থান। জন্ম ৰাশি
টুংগী অৱস্থাত ৰবি গ্ৰহৰ বাবে বছৰৰ আৰম্ভণিতে চুলি ছাল চকু ইত্যাদিৰ সমস্যাত ভুগিব পাৰে মেষ ৰাশিৰ জাতক জাতিকাসকল সাৱধানতা অৱলম্বন কৰিব পাৰে ইয়াৰ উপায় প্ৰতিকাৰৰ উপায়খিনি কিন্তু মই শেষৰ ফালে কম আপোনালোকে ভিডিঅটো স্কিপ নকৰিব ধনৰ স্থানৰ কথা ক'বলৈ গ'লে আৰম্ভণিতে বৰ্ষৰ ধনৰ স্থানত বৃহস্পতি আছে যাৰ বাবে ধন লাভ সম্পত্তি লাভ সন্মান লাভ ধন অৰ্থৰ উন্নতি অগ্ৰগতি সমাজত পদ প্ৰতিষ্ঠা লাভৰ এক সাংঘাতিক শুভ যোগ দেখা গৈছে নতুন উদ্যোগ স্থাপন ব্যৱসায় বৃদ্ধি যান বাহনত লাভ পাবলগীয়া ধন হাতলৈ আহিব আপোনাৰ বিশেষভাৱে সুফল দেখুৱাইছে বৃহস্পতিয়ে 28 বহাগৰ পৰা শত্ৰুৱে ধনৰ স্থানত অপকাৰ কৰিব বুলি কোৱা হৈছে যাৰ বাবে বিভিন্ন ধৰণৰ অনলাইন ট্ৰেডিং প্লেটফৰ্ম হঠাৎ অৰ্থপ্ৰাপ্তিৰ কথা কৈ প্ৰলোভনকাৰীৰ চক্ৰান্তত পৰাৰ সম্ভাৱনাও দেখা গৈছে সাৱধানতা আপোনালোকৰ হাতত ব্যৱসায় বাণিজ্যলৈ আহিছো ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ কাৰক গ্ৰহ হৈছে শুক্ৰ গ্ৰহ ব্যৱসায় বাণিজ্য একাদশত অৱস্থান কৰি অপ্ৰত্যাশিতভাৱে ব্যৱসায়ত আপোনালোকক উন্নতি দিব অগ্ৰগতি দিব বুলি কোৱা হৈছে বিদ্যাৰ স্থান শিক্ষাৰ্থীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে শুভেচ্ছা জনাইছো আপোনালোকৰো শুভ হওক বিদ্যা লাভ হওক মা সৰস্বতীৰ কৃপা দৃষ্টিত সৰ্বত্ৰে উচ্চ আকাংক্ষাৰে নিজৰ পঢ়া শুনা অব্যাহত ৰাখক তাৰেই কামনা মেষ ৰাশিৰ বিদ্যাৰ কাৰক গ্ৰহ চন্দ্ৰ বৰ্ষৰ আৰম্ভণি সময়ত বিশেষভাৱে চন্দ্ৰ যি বিশেষ শুভ যোগত দেখা গৈছে যাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বিদ্যাৰ সফলতা আনিব পাৰিব চাকৰি কৰ্মস্থানৰ কথা ক'ব বিচাৰিছো চাকৰি কৰ্মস্থানত কৰ্মৰ অধিপতি গ্ৰহ হৈছে আপোনালোকৰ শনি গ্ৰহ কৰ্মৰ অধিপতি গতিকে যি কাম কৰে তাৰ ফলাফল ভালেই পাব কৰ্মৰ অধিপতি একাদশত থকাৰ বাবে শুভ প্ৰভাৱ দেখা গৈছে লৌহ জাত সামগ্ৰী কয়লা বিভিন্ন ধৰণৰ ঘৰ নিৰ্মাণ গৃহ নিৰ্মাণত ব্যৱহৃত সামগ্ৰী যদি আপুনি ব্যৱসায় কৰে যথেষ্ট শুভ ফল লাভ কৰিব আনফালে আইন আদালত প্ৰশাসন ইত্যাদিৰ চাকৰিটো কিন্তু ভাল ফলাফল পাব কৰ্মস্থানত বহু পৰিমাণে শুভ ফল এই বৰ্ষত আপোনালোকে লাভ কৰিব পাৰিব নতুন কৰ্ম সংস্থাপন লাভ ইত্যাদিৰ পূৰ্ণ সুযোগ আছে বুলি কোৱা হৈছে এই বছৰটোত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কৰ্মস্থানত চাকৰিৰ ক্ষেত্ৰত শুভ প্ৰভাৱ আহিব বেচৰকাৰী বিভাগতো দেখা গৈছে বহু পৰিমাণে ভাল ফলাফল গতিকে প্ৰতিকাৰৰ কথা ক'ব বিচাৰিছো এই বৰ্ষত আপোনালোকে নৱগ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰে নৱগ্ৰহক কবচ ধাৰণ কৰিব পাৰে ৰবি গ্ৰহৰ ৰত্ন ধাৰণ কৰিব পাৰে বৰ্ষটো সৰ্বাধিক উন্নত কৰিবলৈ অগ্ৰগতিৰে ভৰা কৰিবলৈ গতিকে শুভ হওক মংগলময় হওক সকলোৰে প্ৰত্যেকটো দিন ভিডিঅ'টো শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছো ধন্যবাদ